ধেমাজি জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ ডিমৌ এটা বিটুমিন প্ৰকল্প স্থাপন কৰাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰদূষণবিহীন স্বাস্থ্যকৰ স্থান হিচাপে পৰিচিত ডিমৌ নদীৰ পাৰৰ এই স্থানত এনে এক প্ৰকল্প স্থাপন কৰাৰ ঘোৰ বিৰোধিতা কৰিছে এতিয়া স্থানীয় ৰাইজে। ৰাইজৰ ঐক্যতে আলকটৰ শিলৰ বিটুমিন প্লাণ্ট স্থাপন কৰি পৰিৱেশ দূষিত কৰাৰ আশংকা এতিয়া আতংকিত হৈ পৰিছে ৰাইজ। বিগত এটা সপ্তাহৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পৰ পৰা দিবানৈশ নিৰ্গত কলা দূষিত ধোঁৱাই ছানি ধৰিছে অঞ্চলটোৰ আকাশ বতাহ। এই অভিযোগ এতিয়া অঞ্চলবাসীৰ। এনেদৰে এতিয়া উৎকট দুৰ্গন্ধই অতিষ্ঠ কৰি তুলিছে অঞ্চলবাসীক। জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে বনভোজ খাবলৈ আহে এই স্থানত। এই মনোৰম স্থানত আছে কেইবাখনো গাঁও বিদ্যালয়ৰ লগতে যুৱ প্ৰজন্মই অনুশীলন কৰা খেলপথাৰ। এই নৈপৰীয়া স্থানত স্থাপিত প্ৰকল্পৰ পৰা ভয়ংকৰ ৰোগ হোৱাৰ আশংকা কৰিছে এতিয়া স্থানীয় ৰাইজে। প্ৰকল্পটো অতি শীঘ্ৰেই উঠাই নিয়াৰ দাবীত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা। কেৱল মুনাফাৰ স্বাৰ্থ আগত ৰাখি জনস্বাস্থ্যৰ প্ৰতি প্ৰবল ভাবুকি অনা কাৰ্যক ৰাইজে কেতিয়াও সমৰ্থন নজনায় বুলি সকীয়াই দিয়ে। বিষয়টো শীঘ্ৰে নিষ্পত্তি কৰাৰ দাবীত প্ৰশাসনৰ ওচৰত স্থানীয় ৰাইজে স্মাৰক পত্ৰ প্ৰদান কৰে বুলি জানিব পৰা যায়। আমি ডিমৌবাসী বা এই চিমেণ্টমুখবাসী আনন্দৰে আমাৰ পৰিৱেশৰ লগত আমি আনন্দৰে বসবাস কৰি আছোঁ। ইয়াতে এটা বিষাক্ত এটা উদ্যোগ পাতিছে। সেই বিষাক্ত উদ্যোগটো একেবাৰে উঠাই লৈ যাব লাগে, আজিৰ পৰা বন্ধ কৰি দিব লাগে বুলি আমি সমাজে তাৰমানে আমি ডিমাণ্ড কৰোঁ। আমি বিভাগলৈ এইটোৱে অনুৰোধ জনাওঁ, যিহেতু আমাক এই বিষাক্ত যিটো উদ্যোগ এইটো যদি আজি দুদিনৰ আমি আজিৰ দিনটোত আমি এই বন্ধ কৰাৰ কাৰণে এটা সভা পাতিছোঁ। দুদিনৰ ভিতৰত যদি আমাক বন্ধ নকৰে তেতিয়াহ'লে আমি পথ অৱৰোধ কৰি ইয়াত উঠোৱাৰ তাৰমানে আমি ব্যৱস্থা কৰিম বুলি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। আমি তেখেতসকললৈ কাঠৰে অনুৰোধ জনাই ভুৱন পেগু তথা আমাৰ বিধায়ক ভুৱন পেগু তথা আমাৰ সাংসদ প্ৰধান বৰুৱাক আমি অনুৰোধ জনাওঁ, যিহেতু সেই বিষাক্ত যিটো আমাৰ উদ্যোগ এতিয়া ইয়াত ভৰিছে সেইটো একেবাৰে পোনা পোৱালিলে একেবাৰে তলৰ পৰা শেষ কৰি দিব লাগে বুলি আমি অনুৰোধ জনাওঁ। আৰু লগে লগে তেখেতেও বিভাগীয় কৰ্তৃপক্ষক জনাই আমাৰ এই অঞ্চলক এটা নিৰাময় কৰি এটা সুস্থ পৰিৱেশ কৰি ৰাখি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ৰাজহুৱাভাৱে সিদ্ধান্ত লৈছোঁ যে আমাৰ সমাজে আমাৰ ৰাইজে প্ৰস্তাৱ অনুসৰি আমি ডিচিৰ ওচৰত আমি মেমৰেণ্ডাম ছাবমিট কৰিম। সেই মেমৰেণ্ডামৰ ওপৰত একশ্যন যদি আমাৰ লৈ নিদিয়ে আমি সক্ৰিয়ভাৱে নাৰী সন্তাই হওক আমাৰ বয়সস্থ হওক আমাৰ সকলো অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ওলাই আহি পথ অৱৰোধ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিটুমিন প্লানৰ পৰা আমি জনা মতে তাত কেঞ্চাৰৰ সম্ভাৱনা আছে, চকু বেয়া হোৱাৰ সম্ভাৱনা আছে, ছালৰ ৰোগৰ সম্ভাৱনা আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে আমি সুস্বাস্থ্য কামনা কৰিছোঁ। আমি সুস্বাস্থ্যত থাকিব বিচাৰোঁ। আমাৰ এই শীতল বতাহক আমি বিশুদ্ধ হ'বলৈ বিচৰা নাই। আৰম্ভ ইতিমধ্যে হৈছে বুলি আমি গম পাইছোঁ। এই 2 দিনৰ ভিতৰত যদি উঠাই নিদিয়ে আমি পথ অৱৰোধত আমি জড়িত হ'ম বুলি দেখা গৈছে। ইয়াত আমি দেখিব পাইছোঁ যে এই আমাৰ য'ত নেকি বিটুমিন প্লাণ্ট স্থাপন কৰিছে সেই জেগাত আমাৰ অঞ্চলৰ আমাৰ যুৱক যুৱতীসকলে এক্সাৰচাইজ কৰি আমাৰ সকলো ফালৰ পৰাই সক্ৰিয় হ'বলৈ সক্ষম হৈছে, সংস্থাপন হ'বলৈ সক্ষম হৈছিলে। সেইটো বহাৰ পাছত আমাৰ ল'ৰা ছোৱালীসকলে তাত য়োগা কৰিবলৈ যোৱাৰ বন্ধ কৰি দিছে। আমাৰ স্কুল কলেজতো প্ৰব্লেম হৈছে। সৰু সৰু ল'ৰা ছোৱালী তাত আমাৰ স্কুল আছে, 5-6খনমান এই অঞ্চলতে আমাৰ স্কুল আছে, সেইকেইটাৰ ওপৰতো এফেক্ট হৈছে বুলি আমি জানিব পাৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।